ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৯ সংখ্যক মৃত্যুতিথি অসমীয়া ভাষাৰ প্ৰাণ সঞ্চাৰ কৰি জাউতিযুগীয়া খ্যাতি অৰ্জন কৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক স্মৰণ ৰাজ্যজুৰি হেমকোষৰ শব্দৰ দোলেৰে জাউতিযুগীয়া খ্যাতি অৰ্জন কৰিছিল ভাষাৰ ওজাই ১৯বিংশ শতিকাত অসমীয়া ভাষা সাহিত্য দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাত হেমচন্দ্ৰ বৰুৱাৰ উল্লেখযোগ্য বৰঙণি আজিও বিদ্যমান কৃষ্ণ সাধনাৰ যোগেদি নিজৰ সবল বৌদ্ধিক ভেটি নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা হেমচন্দ্ৰ বৰুৱাৰ সমগ্ৰ জীৱনৰ আৰ্জিত জ্ঞান আৰু অভিজ্ঞতা অসমীয়া জাতিৰ সংকটকালৰ সঞ্জীৱনী হৈ আজিও আছে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদতো পালন কৰা হৈছে ভাষাৰ ওজাৰগৰাকীৰ মৃত্যুতিথি হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থলীতো বৰেণ্য পণ্ডিত গৱেষক সমাজ সংস্কাৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে অজস্ৰজনে আৰু গুৱাহাটী বিশ্ববিদ্যালয় ইয়াৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ আজি গুৱাহাটী বিশ্ববিদ্যালয়তো এক বিশেষ কাৰ্যসূচী যেটো তাত আয়োজন কৰা হৈছে আমি কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক অনুপ নাথৰ জৰিয়তে আজি ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱস আৰু সেই মৃত্যুতিথি উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিত এনেধৰণে আচলতে যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় প্ৰতি বছৰে আৰু এইবাৰো দেখা পোৱা গৈছে এই বিশেষ দিনটোত এই ধৰণে বন্তি প্ৰজ্বলনেৰে যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ কৰিছে তাৰ পাছতেই মাল্যাৰ্পণ বা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থাকিব বা যি প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিত তেওঁলোকে বা যি প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাকে ধৰি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু যি বিজ্ঞান ইলোৰা মঞ্চৰ যি নেতৃত্ব আছে তেওঁলোকৰ তৰফৰ পৰা এই ধৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই ধৰণে দেখা পোৱা গৈছে যে প্ৰতি বছৰে এইবাৰো যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিত এই ধৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই ধৰণে দেখা পোৱা গৈছে যে প্ৰথম কাৰ্যসূচী হিচাপে যি বন্তি প্ৰজ্বলন সেই বন্তি প্ৰজ্বলনত ভাগ লৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত সমান্তৰালকৈ প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা ইয়াতে ভাগ লৈছে আৰু দেখা পোৱা গৈছে যে বহুকেইগৰাকী ইয়াতে বিশিষ্ট ব্যক্তি উপস্থিত আছে আমি যদি উল্লেখ কৰোঁ যে উপেন আবা হাকাচাম ইয়াতে আহি উপস্থিত হৈছে আৰু তেওঁ সমান্তৰালকৈ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে আৰু দল সংগঠনকে ধৰি মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিজ্ঞান ইলোৰা মঞ্চ প্ৰতিদিন গোষ্ঠীৰ প্ৰতিগৰাকী সদস্য আহি ইয়াতে উপস্থিত হৈছে সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষকে ধৰি ছাত্ৰ ছাত্ৰী আৰু আন যি বিভাগ সেই বিভাগৰ মুৰব্বী আহি ইয়াতে উপস্থিত হৈছে আৰু তেওঁলোকৰ উপস্থিতিত এই ধৰণৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এই ধৰণে প্ৰথমটো কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলন সেই বন্তি প্ৰজ্বলন কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্য ননীগোপাল মহন্ত প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা যি সাহিত্যিক উপেন্দ্ৰ হাকাচাম আৰু আন যিসকল আচলতে বিশিষ্ট ব্যক্তি সেই বিশিষ্ট ব্যক্তিসকলে এই ধৰণে ভাগ লৈছে আৰু যি বন্তি প্ৰজ্বলন সেই বন্তি প্ৰজ্বলনৰ পাছতেই যি আচলতে মৃন্ময় মূৰ্তি আছে সেই প্ৰতিমূৰ্তিত এই ধৰণে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে আৰু এই ধৰণে আচলতে প্ৰতি বছৰেই এই ধৰণৰ কাৰ্যসূচী গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত থকা যি হেমকোষৰ প্ৰণেতা বা যি পণ্ডিত অৰ্থাৎ ভাষা ওজা হেমচন্দ্ৰ বৰুৱাৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিত এই ধৰণে প্ৰতি বছৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু এই বছৰো এনেধৰণে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সমান্তৰালকৈ প্ৰতিদিন গোষ্ঠীৰ যিসকল সদস্য সেই সদস্যসকলৰ উপস্থিতিত এই ধৰণৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰতিদিন টাইমৰ যি GM MD প্ৰতিদিন টাইমৰ যিসকল আচলতে বিষয়ববী আছে তেওঁলোক আহি ইয়াতে উপস্থিত হৈছে উপস্থিত হৈ ইয়াতে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এই ধৰণে দেখা পোৱা গৈছে যে মেনেজিং ডাইৰেক্টৰ স্মিতাক্ষী বি গোস্বামী ইয়াতে আহি উপস্থিত আছে নীতুমণি শইকীয়া ডাঙৰীয়া আহি ইয়াতে উপস্থিত হৈছে সমান্তৰালকৈ ঋষি বৰুৱা
আহি উপস্থিত হৈছে আৰু তেওঁলোকে আহি যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো এই ধৰণে ভাগ লৈছে আৰু এই যি অনুষ্ঠান সেই অনুষ্ঠানৰ সমান্তৰালকৈ আমি যি মন্তব্য সেই মন্তব্য ল'ব চেষ্টা কৰিম যে যিগৰাকী আচলতে ভাষাৰ ওজা সেই ভাষাগৰাকীক যি স্মৰণ কৰি এনেধৰণৰ যি কাৰ্যসূচী বা শ্ৰদ্ধাঞ্জলি যি অনুষ্ঠান সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আচলতে স্মৃতিচাৰণ এক অনুষ্ঠান সমান্তৰালকৈ এক বৃক্ষৰোপণ অনুষ্ঠান ইয়াতে আয়োজন কৰা হয় বা বৃক্ষৰোপণ কৰা হয় প্ৰতি বছৰে আৰু এই বছৰো দেখা পোৱা গৈছে যে এই এটা যি কাৰ্যসূচী বৃক্ষৰোপণৰ কাৰ্যসূচী সেই বৃক্ষৰোপণৰ কাৰ্যসূচী ইয়াতে ৰখা হৈছে কেইবাটাও যি গছপুলি সেই গছপুলি ৰোপণ কৰা হ'ব এই চৌহদত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আৰু এই গছপুলি ৰোপণৰ পাছতে এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে এই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে ভাগ লৈছে আৰু তেওঁলোকে আহি যি মৃন্ময় প্ৰতিমূৰ্তি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিত তেওঁলোকে যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু এই ধৰণে মই যেহেতু উল্লেখ কৰিছোঁ যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ইয়াতে উপস্থিত হৈ যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেওঁলোকে ভাগ লৈছে আৰু যিহেতু এক স্মৃতিচাৰণ সভা ইয়াতে আয়োজন কৰা হৈছে সেই স্মৃতিচাৰণ সভাত তেওঁলোকে যি মন্তব্য সেই মন্তব্য কৰিব মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম যে যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত ডাঙৰীয়া আছে প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা ছাৰ আছে মই আপোনাৰ ওচৰলৈ প্ৰথমতে আহিছোঁ যে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ যি প্ৰতিমূৰ্তি তাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল এই বিশেষ দিনটোত কি ক'ব জয় জয়তে মই অসমৰ ভাষাবিদ আমাৰ অভিধান প্ৰণেতা আৰু নৱজাগৰণৰ সূচনা কৰাৰ ক্ষেত্ৰত কৃতবিদ্য ভূমিকা পালন কৰা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেখেতৰ অৱদান অসমৰ কাৰণে এই কাৰণেই অতি প্ৰাতঃস্মৰণীয় যে যি সময়ত বিশেষকৈ 19শ শতিকাত যি সময়ত ভাষাৰ অভিধানৰ ব্যাকৰণৰ এক প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে মুঠতে অসমীয়া ভাষাটোক স্থাপন কৰাৰ ক্ষেত্ৰত যি হিমালয় সদৃশ যি এক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিলে সেই মুহূৰ্তত আৰু আগতে এখন অভিধান ওলাইছিল যদিও ব্ৰনছন চাহাবৰ প্ৰায় 13,000 মান শব্দলৈ কিন্তু ই আচলতে অসমীয়া ভাষাটোৰ যিটো অভিধানিক যিটো ৰূপটো সমৃদ্ধ কৰাৰ পৰিৱৰ্তে এটা বিৰূপ দিশতহে উপস্থাপন কৰিছিলে গতিকে সেইটো আচলতে সংশোধন কৰি হেমচন্দ্ৰ বৰুৱাদেৱে প্ৰায় 24,000 শব্দৰে যি অসমীয়া ভাষাৰ হেমকোষ ৰচনা কৰিলে ই অসমৰ ব্যাকৰণৰ অসমৰ আভিধানিক অসমীয়া সাহিত্য জগতৰ এক শক্তিশালী বুনিয়াদ ৰচনা কৰিলে বুলি মই ভাবোঁ আৰু সেই সময়ৰ অসমৰ সমাজখনৰ বুজিবলৈ হ'লে এই আমাৰ তেখেতৰ যিটো 24,000 প্ৰায় শব্দবিলাকে এই সমাজ সংস্কৃতি কৃষ্টিৰ এটা আভাস দিব পাৰে সেয়েহে আজি পদ্মনাথ গোহাঁই বৰুৱাই যি এটা কবিতাৰে তেখেতক শ্ৰদ্ধা জনাইছিলে অতি এইটো উপযুক্ত কবিতা আৰু তেখেতৰ এই ভিত্তি এই তেখেতৰ যি বুনিয়াদ ৰচনা কৰিলে তাৰ আধাৰতে অসমীয়া সাহিত্যৰ যিটো সম্পদ ৰচনা হৈছে বুলি মই ভাবোঁ মই জয়ন্ত বৰুৱা ছাৰ আপোনাৰ ওচৰলৈ মই আহিছোঁ যে বিশেষ দিনটোত পৰিয়ালৰ এগৰাকী সদস্য হিচাপে প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ মই পৰিয়ালৰ সদস্য হিচাপে আজিৰ দিনটোত আজি অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱৰ মৃত্যু তিথি আৰু এই তিথিটোত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আমি পৰিয়ালৰ ফালৰ পৰা যিটো তেখেতৰ মূৰ্তি স্থাপন কৰিছিলোঁ আৰু বিশ্ববিদ্যালয়ৰ সহযোগত এই মাটিখিনি দিছিলে তেখেতসকলে আৰু তেখেতৰ মৃত্যু তিথিত আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি ইয়াত উপস্থিত হৈছোঁ গতিকে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱক অসমীয়া জাতিয়ে সদায় স্মৰণ কৰি থাকিব লাগিব এইবাবে যে মৰিব লগা অসমীয়া ভাষাটো সেই সময়ত পুনৰ সঞ্জীৱনী দি জীয়াই তোলা ব্যক্তিজনে হৈছিলে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা গতিকে আজি তেখেতক শ্ৰদ্ধাঞ্জলি দিবলৈ পালে আমাৰ মন কৃতজ্ঞতাৰে তেখেতৰ
আশীৰ্বাদেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই পৰিৱেশ আমাক দেখুৱাৰ বাবে আৰু আজিৰ দিনটোত ভাষাৰ ওজাগৰাকীৰ 129 সংখ্যক মৃত্যুতিথি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে আৰু বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতৰ যি প্ৰতিমূৰ্তি আছে তাত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বিভিন্নজন তাত উপস্থিত আছে বিশেষকৈ ভাষাৰ ওজাগৰাকীৰ পৰিয়ালবৰ্গ তাত আজি উপস্থিত আছে আমি তাৰে কিছু পৰিৱেশ দেখুৱাইছোঁ এনেদৰে আজি দিনটোত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 129 সংখ্যক মৃত্যুতিথিৰ বিভিন্ন কাৰ্যসূচীৰ ৰাজ্যজুৰি আয়োজন কৰা হৈছে